নমস্কাৰ। আমি আজি এটা ডিঙিৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। বিষয়টি হ'ল ষ্টিকি থ্ৰোট সেন্সেশ্যন। ই এটা ফেৰিঞ্জাইটিছৰে ভাগ। আমাৰ ডিঙিটোত কেতিয়াবা এনেকুৱা অশান্তি লাগি থাকে যে ডিঙিটো পৰিষ্কাৰ কৰিলেহে আমি ভাল পাম। সদায় এটা আহ লাগি থকা অনুভৱ হয়। আৰু এই সমস্যাটো কি কাৰণত হয়? প্ৰথম কথা হ'ল আমাৰ শৰীৰত যেতিয়া পানীৰ অভাৱ হয় তেতিয়া আমাৰ ডিঙিটোত এই সমস্যাটো দেখা দিয়ে। আমাৰ যদি শৰীৰত গেষ্ট্ৰিকৰ সমস্যা আহে, এটা GERD বুলি গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স ডিজিজ বুলি বেমাৰ আছে। এই ৰিফ্লাক্সৰ সমস্যাটো আমাৰ ষ্টিকি সেন্সেশ্যনটো হয়। কেতিয়াবা এলাৰ্জি হয়। ঠাণ্ডাৰ কাৰণেও এলাৰ্জি হ'ব পাৰে, ধূলিৰ কাৰণেও হ'ব পাৰে, বতাহৰ কাৰণেও হ'ব পাৰে। আৰু অন্যান্য খোৱা বস্তুৰ কাৰণেও আমাৰ ডিঙিত এলাৰ্জি কিছুমান হয়। আৰু সেই এলাৰ্জিক কণ্ডিশ্যনটো আমাৰ ষ্টিকি সেন্সেশ্যনটো হয়। নতুবা কিছুমান এনভাইৰনমেণ্টেল ফেক্টৰ আছে। শুকান বতৰ বা পলিউটেড ৱেডাৰ, প্ৰদূষণ যেতিয়া হয় তেতিয়াও ডিঙিৰ সমস্যাটো হ'ব পাৰে। আমি যদি ধঁপাত সেৱন কৰোঁ বা গুটখাজাতীয় বস্তু সেৱন কৰোঁ তেতিয়াও আমাৰ ষ্টিকি থ্ৰোট হ'ব পাৰে। ইনফেকশ্যনো এটা কাৰণ। শ্বাস প্ৰশ্বাস নলীৰ উপৰিভাগত, টনচিলত বা দাঁতৰ ওচৰে পাঁজৰে যেতিয়া আমাৰ ইনফেকশ্যন কিছুমান হয় তেতিয়াও আমাৰ ডিঙিত ষ্টিকি থ্ৰোট হ'ব পাৰে। এই সমস্যাটো হ'লে আমি অশান্তিত ভোগোঁ। আমি যেন ডিঙিটো পৰিষ্কাৰ কৰিলেহে ভাল পাম, সদায় কিবা এটা আহ লাগি থকা অনুভৱ এটা হয়। আৰু এইটো যদি অলপ বেছি দিনৰ কাৰণে হৈ থাকে তেতিয়া আমাক মানসিকভাৱেও আমি ভাগি পৰিব পাৰোঁ। তেতিয়া আমাৰ এংজাইটি আহে, ষ্ট্ৰেছ হয়। গতিকে এই সমস্যাটোৰ পৰা আমি সকাহ কেনেকৈ পাম? সকাহ পাব লাগিলে আমি প্ৰচুৰ পৰিমাণে পানী খাব লাগিব। শুকান বতৰ বা প্ৰদূষণ হোৱা ঠাইৰ পৰা আমি আঁতৰি থাকিব লাগিব। পৰাপক্ষত আমি এখন মাস্ক ব্যৱহাৰ কৰিলে ভাল। মাস্কে আমাক ধূলি আৰু ঠাণ্ডা দুয়োটাৰ পৰা বচাব পাৰে। মাজে মাজে আমি কুহুমীয়া পানীৰে তাত নিমখ গুলি লৈ আমি যদি কুলি কৰোঁ আমি সকাহ পাম। আৰু আমাৰ জীৱনশৈলীটো আৰু খাদ্য অভ্যাসটো কিছু সলনি কৰিব পাৰিলে আমি এই সমস্যাটোৰ পৰা সকাহ পাব পাৰোঁ। আৰু বেছি দিন ধৰি যদি আমাৰ ষ্টিকি সেন্সেশ্যনটো হৈয়ে থাকে, ডিঙিত লাগি থকা ভাৱটো হৈয়ে থাকে, তেতিয়া আমি চিকিৎসকৰ ওচৰলৈ যাব লাগিব। আৰু চিকিৎসকে যি ধৰণৰ পৰামৰ্শ দিয়ে সেইটো আমি গ্ৰহণ কৰিব লাগিব। এই সমস্যাটো আমি গুৰুত্ব দিব লাগিব বেছি যেতিয়া আমাৰ এই সমস্যাৰ লগত আমাৰ মাতটো ভাঙি যায়। ইংৰাজীত হৰ্চনেছ অফ ভইচ বুলি কয়। বা আমাৰ গিলোতে সমস্যা হয়, খাদ্য গিলোতে সমস্যা হয়, বা আমাৰ লগত ওজন কমি গৈ আছে, তেতিয়াহ'লে আমি ততালিকে ডাক্তৰৰ ওচৰত যাব লাগিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। ধন্যবাদ।